নমস্কাৰ স্বাগত প্ৰথম সংবাদলৈ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এটা বিতং খবৰ আসুৰ পৰা অৱসৰৰ এই পৰ্যন্ত কোনো সিদ্ধান্তত উপনীত হোৱা নাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য দুলীয়াজান অধিৱেশনত কালিৰ প্ৰতিনিধি সভাত আসু ত্যাগৰ প্ৰসংগত চূড়ান্ত সিদ্ধান্তত উপনীত নহল সমুজ্জ্বল আসু ত্যাগ নকৰাক লৈ সিদ্ধান্তত উপনীত হ'বলৈ সময় বিচাৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিনিধি সভাত প্ৰতিনিধিসকলৰ পৰা সময় বিচাৰিলে সমুজ্জ্বলে সমগ্ৰ অসমৰ প্ৰতিনিধিসকলে যি মৰম আদৰ আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিছে সেয়া মোৰ কামৰ এক উপলব্ধি বুলি মই হৃদয়ত জীপাল কৰি ৰাখি বুলি মন্তব্য কৰি নিজৰ বিবেকৰ লগত কথা পাতিবলৈ প্ৰতিনিধিসকলৰ পৰা অনুমতি লৈছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আজি প্ৰতিনিধি সভা চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আৰু এতিয়ালৈকে কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আসুৰ পৰা অৱসৰ লোৱাৰ কথা তেওঁ পূৰ্বতে ঘোষণা কৰিছে আৰু দুলীয়াজান অধিৱেশনতে তেওঁ আসুৰ পৰা অৱসৰ লোৱাৰ কথা ইতিমধ্যে ব্যক্ত কৰা হৈছিল কিন্তু এইবাৰ দুলীয়াজান অধিৱেশনত শুকুৰবাৰৰ যি প্ৰতিনিধি সভা অনুষ্ঠিত হৈ গৈছে সেই প্ৰতিনিধি সভাত আসু ত্যাগৰ প্ৰসংগত চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে উপনীত হ'ব পৰা নাই সমুজ্জ্বল ভট্টাচাৰ্য অৱসৰ ল'বলৈ আহিছে আৰু মই কৈছে মোৰ জীৱনৰ শেষ নিশ্বাস থকালৈকে আসুৰ প্ৰতি মোৰ সেৱা মই আগবঢ়াই কিন্তু প্ৰতিনিধি সভা আৰম্ভণি হোৱাৰ পৰা শেষলৈকে সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ সন্মানীয় প্ৰতিনিধিসকলে ভাতৃসকলে বন্ধুসকলে সতীৰ্থসকলে তেখেতসকলৰ মত খুব স্পষ্টভাৱে প্ৰকাশ কৰিছে আৰু সমগ্ৰ অসমৰ প্ৰতিনিধিসকলৰ যিটো মত সেই মতৰ প্ৰতি মই সন্মান জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু মই মোৰ বিবেকৰ লগত কথা পাতিবলৈ কিছু সময়ৰ প্ৰয়োজন আছে আৰু সেইকাৰণে প্ৰতিনিধিসকলক মই অনুৰোধ কৰিলোঁ মোক কিছু বিবেকৰ লগত কথা পাতিবলৈ মোক সময়ৰ প্ৰয়োজন এটা দীঘলীয়া যাত্ৰা আচলতে অৱসৰ ল'বলৈ মোৰ কেতিয়াবাই সময় পাৰ হৈ গৈছে সেইবাবে মই আগতীয়াকৈ এইবাৰ মনৰ কথা প্ৰকাশ কৰিছোঁ কিন্তু সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে তেখেতসকলেও নিজৰ মত প্ৰকাশ কৰিলে নিজৰ মত ব্যক্ত কৰিলে নিজৰ মত ব্যক্ত কৰাৰ এই মুহূৰ্তত মই কি কৰিম মোৰ কৰিবলগীয়া কথা এইটোৱে মই বিবেকৰ লগত কথা পাতিব লাগিব সন্মানীয় প্ৰতিনিধিসকলৰ প্ৰতি মই সন্মান জনাইছোঁ আৰু সন্মানীয় প্ৰতিনিধিসকলে যি মোৰ প্ৰতি মৰম দিলে আস্থা দিছে বিশ্বাস দিছে সেয়ে মই ভাবোঁ যে কামৰ এটা উপলব্ধি আৰু সেই উপলব্ধি মই সদায় মই হৃদয়ত মই জীপাল কৰি মই ৰাখিম আজীৱন আসুৰ অধিৱেশনত লোৱা হৈছে কেইবাটাও প্ৰস্তাৱ এতিয়াৰ পৰা 3 বছৰ হ'ব কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল পূৰ্বে 5 বছৰ আছিল কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল আৰু 3 বছৰৰ ভিতৰত কেন্দ্ৰীয় অধিৱেশন সম্পূৰ্ণ কৰিব লাগিব 3 বছৰ 3 মাহ হলে সেই কাৰ্যনিৰ্বাহ কমিটিখন নিজে ভংগ হৈ যাব সেইখিনি সময়ত কমিটিখনৰ উপসভাপতি সহ সাধাৰণ সম্পাদক আৰু উপদেষ্টা মণ্ডলীয়ে অধিৱেশন অনুষ্ঠিত কৰিব লাগিব ঠিক একেদৰে জিলা অধিৱেশনো প্ৰতি 3 বছৰৰ মূৰে অনুষ্ঠিত কৰিব লাগিব কেন্দ্ৰীয় কমিটিৰ লগতে যিকোনো আসুৰ কৰ্মীয়ে 40 বছৰলৈহে ছাত্ৰ সন্থা থাকিব পাৰিব 42 বছৰ হলে আসুৰ পৰা অৱসৰ লোৱাটো বাধ্যতামূলক আনহাতে বিবাহ পাশত আবদ্ধ হলেও আসুৰ সদস্য পদ নাইকিয়া হ'ব কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া হ'বলৈ সদস্যৰ নিম্নতম অৰ্হতা স্নাতক ডিগ্ৰী থাকিব লাগিব ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ বিশেষ গুৰুত্ব লাভ কৰিব ছাত্ৰ সন্থাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু কম বয়সতে সংগঠনক নেতৃত্বও দিব পাৰিব উপদেষ্টাৰ লগত মুখ্য উপদেষ্টাৰ পদ থাকিব এবাৰ ছাত্ৰ সন্থাত পৰৱৰ্তী অধিৱেশনত উপদেষ্টাৰ মুখ্য উপদেষ্টাৰ পদ 40 বা 42 হ'ব আৰু এইবাৰ অধিৱেশনত হোৱা সিদ্ধান্তসমূহ অহা অধিৱেশনতহে প্ৰযোজ্য হ'ব ভিতৰতে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি বা আঞ্চলিক পৰ্যায়লৈকে ছাত্ৰ সন্থাৰ সদস্যসকলৰ বয়স নিৰ্ধাৰণ কৰা হৈছে আৰু 42 বছৰৰ ভিতৰত বাধ্যতামূলকভাৱে অব্যাহতি ল'ব লাগিব তাৰ লগতে কেন্দ্ৰীয় অধিৱেশন 3 বছৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব আৰু একেদৰে জিলাৰ অধিৱেশনো 3 বছৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব তাৰ পিছৰ 3 মাহ তেওঁলোকে পাব আৰু সেই 3 মাহৰ ভিতৰত অধিৱেশন অনুষ্ঠিত নকৰিলে আপুনি সেই কাৰ্যকাল ভংগ হৈ যাব সেই কাৰ্যনিৰ্বাহখন ভংগ হৈ যাব আৰু সেইখিনি সময়ত সন্থাৰ উপসভাপতি কেইগৰাকী সহকাৰী সাধাৰণ সম্পাদক কেইগৰাকী আৰু যি উপদেষ্টা থাকিব উপদেষ্টা মণ্ডলীয়ে পৰৱৰ্তী অধিৱেশনৰ দিন ঠিক কৰি অধিৱেশন পাতিব লাগিব এনেকুৱা ধৰণৰ কেইটামান কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট হৈছে কেন্দ্ৰীয় সমিতিলৈ আহিবলৈ হ'লে বিষয় বা পাবলৈ ন্যূনতম স্নাতক উত্তীৰ্ণ হ'ব লাগিব ইতিমধ্যে আমি জনাইছোঁ যে এইবাৰ অধিৱেশনত কেনেধৰণৰ সিদ্ধান্তবোৰ
গ্ৰহণ কৰা হৈছে আসুৰ অধিৱেশনত আৰু ইতিমধ্যে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে 3 বছৰ হ'ব এতিয়াৰ পৰা কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল পূৰ্বতে 5 বছৰ আছিল যদিও এতিয়াৰ পৰা কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল হ'ব 3 বছৰ আৰু ইতিমধ্যে 3 বছৰ 3 মাহ হ'লে সেই কাৰ্যনিৰ্বাহ কমিটিখন নিজে নিজে ভংগ হৈ যাব সেইখিনি সমান কমিটিখনৰ উপসভাপতি সহ সাধাৰণ সম্পাদক আৰু উপদেষ্টা মণ্ডলীয়ে অধিৱেশন অনুষ্ঠিত কৰিব লাগিব একেদৰে জিলা অধিৱেশনত প্ৰতি 3 বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰিব লাগিব কেন্দ্ৰীয় কমিটিৰ লগতে যিকোনো আসুৰ কৰ্মীয়ে 40 বছৰলৈকেহে ছাত্ৰ সন্থা থাকিব পাৰিব লগতে 42 বছৰ হ'লে আসুৰ পৰা অৱসৰ লোৱাটো বাধ্যতামূলক কৰা হৈছে আনহাতে বিবাহ পাশত আবদ্ধ হ'লেও আসুৰ সদস্যপদ নাইকিয়া হ'ব কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া হ'বলৈ হ'লে সদস্যৰ নিম্নতম অৰ্হতা স্নাতক ডিগ্ৰী থাকিব লাগিব এইসমূহ প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰা হৈছে দুলীয়াজানৰ অধিৱেশনত ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ বিশেষভাৱে গুৰুত্ব লাভ কৰিব আৰু লগতে ছাত্ৰ সন্থাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু কম বয়সতে সংগঠনক নেতৃত্বও দিব পাৰিব উপদেষ্টাৰ লগতে আৰু এটা পদ এবাৰ থাকিব সেয়া হৈছে মুখ্য উপদেষ্টা পদ পৰৱৰ্তী অধিৱেশনত উপদেষ্টা আৰু মুখ্য উপদেষ্টাৰ পদ 40 বা 42 বছৰ হ'ব আৰু এইবাৰ অধিৱেশনতেই লোৱা সিদ্ধান্তসমূহ অহা অধিৱেশনতহে প্ৰযোজ্য হ'ব আৰু পূৰ্বতেকৈ এই মুহূৰ্তত উৎপল চলিহাৰ কাষলৈ গৈছোঁ তেওঁ উপস্থিত আছে ইতিমধ্যে দুলীয়াজানৰ অধিৱেশনত উৎপল আপোনাৰ কাষলৈ আহিছোঁ দুলীয়াজানৰ অধিৱেশনৰ ছাত্ৰ সন্থাৰ আজি চতুৰ্থটো দিন গতিকে আজিৰ দিনটো কাৰ্যসূচী সন্দৰ্ভত আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ হয় আজি ক'ব লাগিব আজি যে সদৌ অসম ছাত্ৰ সন্থাৰ যি সপ্তদশ অধিৱেশনৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত খন্তেক পিছতে যি 11 বজাত মুকলি সভা অনুষ্ঠিত হ'ব আৰু মুকলি সভাৰ পিছতে যি বিষয় বাছনি সভা আছে বিষয় বাছনি সভা অনুষ্ঠিত হ'ব এটা কথা ক'ব লাগিব যে সদৌ অসম ছাত্ৰ সন্থাৰ যি বহু কিছুমান প্ৰশ্ন ৰৈ গৈছিলে যে লুইনজুৰি সদৌ অসম ছাত্ৰ থাকিব নে নাই বা কি দীপাংগনাত সদৌ অসম ছাত্ৰ থাকিব নাই সেই কিছু প্ৰশ্ন উত্থাপন হৈছিল আৰু সেই আজি যি বিষয় বাছনি সভা আছে সেই বিষয় বাছনি সভাত সেইখিনি কথা স্পষ্ট হ'ব আৰু এইখিনি কথা ক'ব লাগিব যে যি আসুৰ যি পিতামহ যি এই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য যি প্ৰতিনিধিসকল আছিল 10,000 প্ৰতিনিধি সমগ্ৰ অসমত যি 10,000 প্ৰতিনিধি অংশগ্ৰহণ কৰিছিল অধিৱেশনে এই যিখন প্ৰতিনিধি আছিলে প্ৰতিনিধি অনুৰোধত যি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে তেওঁ কিছু বিবেকৰ তেওঁ প্ৰয়োজন আছে তেওঁ কিছু সময় লাগিব তেওঁ এই সদৌ অসম ছাত্ৰত থাকিবনে নাই তেনেকৈ ধৰণৰ কিছু তেওঁ মন্তব্য কালি সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল এইখিনি কথা ক'ব লাগিব যে আসুৰ যিটা কিছু নতুন নিয়মাৱলী তেওঁলোকে প্ৰকাশ কৰিছে যে আসুৰ এতিয়াৰ পৰা কোনো 40 বছৰ ওপৰৰ লোক সদৌ অসম ছাত্ৰত থাকিব নোৱাৰিব তদুপৰি আসুৰ যি অধিৱেশনসমূহ প্ৰত্যেক 3 বছৰ মূৰে মূৰে তেওঁলোকে অনুষ্ঠিত কৰিব লাগিব আৰু কিছুমান তেওঁলোকে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁলোকে এই অধিৱেশনৰ যোগেদি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰশ্মিতা নিশ্চয়কৈ উপদেষ্টাৰ লগতে এবাৰ মুখ্য উপদেষ্টাৰ পদ থাকিব আৰু গতিকে দেখিবলৈ পোৱা গৈছে যে অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও এবাৰ পুনৰবাৰ বিবেচনা কৰা হ'ব আজিৰ দিনটোতে গতিকে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য থাকিব নে নাথাকে সেয়া হয়তো আজিৰ দিনটোৰ ভিতৰতে সিদ্ধান্তত উপনীত হ'ব হয় ৰশ্মিতা ক'ব লাগিব যে আসুৰ এতিয়াৰ পৰা মানে ধৰি লওক কোনো 40 বছৰ বা 42 বছৰ ওপৰৰ ব্যক্তি কোনো থাকিব নোৱাৰিব লগতে তেওঁলোকৰ এতিয়াৰ পৰা দুটা পদ থাকিব এটা হৈছে মুখ্য উপদেষ্টা পদ আৰু এটা হৈছে উপদেষ্টা পদ সেই দুটা পদে এতিয়াৰ পৰা সদৌ অসম ছাত্ৰ সন্থা থাকিব আৰু এই যিসমূহ নিয়মাৱলী সেই নিয়মাৱলীসমূহ অহা যি তেওঁলোকৰ অধিৱেশন আছে সেই অধিৱেশনত প্ৰযোজ্য হ'ব ঠিক একেদৰে তেওঁলোকে যিসমূহ জিলা আৰু শাখা যিসমূহ কাৰ্যকালসমূহ আছে সেই কাৰ্যকালসমূহ এতিয়াৰ পৰা 3 বছৰৰ ভিতৰতে অনুষ্ঠিত কৰিব লাগিব আৰু যদিহে সেইসমূহ 3 বছৰৰ ভিতৰত অনুষ্ঠিত নকৰে তেন্তে সেই যি মুখ্য উপদেষ্টা আৰু উপদেষ্টা মণ্ডলী থাকিব সেই উপদেষ্টা মণ্ডলীয়ে তেওঁলোকৰ দিন বাৰ ঠিক কৰিব লাগিব আৰু যদিহে সেই অধিৱেশন অনুষ্ঠিত নকৰে তেনেহ'লে সেই যি কমিটি থাকিব সেই কমিটিসমূহ কমিটিখন ভংগ হৈ পৰিব ৰশ্মিতা ধন্যবাদ জনাইছোঁ উৎপল আপোনালৈ এই মুহূৰ্তত দুলীয়াজানৰ পৰা উৎপলে দেখুৱালে যে আজি বিশেষ কাৰ্যসূচী আছে পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আসুৰ অন্তিম অধিৱেশনৰ আৰু আজিৰ দিনটোতে বিষয় বাছনি সভা অৰ্থাৎ যিসকল নাম চৰ্চিত হৈ আছে যে সভাপতি কোন হ'ব বা সাধাৰণ সম্পাদক কোন হ'ব আসুৰ এবাৰ নতুন সমিতিখনৰ গতিকে তাক লৈ উৎকণ্ঠাৰ অন্ত পৰিব আজিৰ দিনটোতে লগতে আসুৰ মুখ্য উপদেষ্টা পদত থকা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য অৱসৰ গ্ৰহণৰ কথা সিদ্ধান্ত সলনি কৰিছিল যদিও ইতিমধ্যে তেওঁক বহুতে অনুৰোধ জনাইছে যে সেই পদতে থাকিবলৈ গতিকে সেই সিদ্ধান্ত তেওঁ আজি গ্ৰহণ কৰিব বুলি ইতিমধ্যে জানিবলৈ দিছে নিউজ 18ৰ আগত আৰু ইতিমধ্যে আমি জনাইছোঁ যে 42 বছৰ হ'লে আসুৰ পৰা অৱসৰ লোৱাটো এবাৰ বাধ্যতামূলক কৰা হৈছে লগতে কেন্দ্ৰীয় কমিটিৰ বিষয়া
বিষয়ববীয়া হ'বলৈ সদস্যৰ নিম্নতম আৰ্হি হ'ব লাগিব, স্নাতক ডিগ্ৰী থাকিব লাগিব। লগতে ইতিমধ্যে জনাইছোঁ যে 3 বছৰ হ'ব এবাৰ কেন্দ্ৰীয় অধিৱেশন, অৰ্থাৎ 3 বছৰ পিছতেই এইখন ভাঙি যাব কেন্দ্ৰীয় কমিটি আৰু 3 বছৰ পিছত পুনৰবাৰ নিৰ্বাচন হ'ব বা নতুন কমিটিয়ে দায়িত্ব গ্ৰহণ কৰিব। এতিয়া ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। সদ্যহতে ভংগ নহয় বিজেপি BPFৰ মিত্ৰতা। ৰাজ্যিক বিজেপিক মিত্ৰতা ভংগৰ অনুমতি নিদিলে ৰাষ্ট্ৰীয় নেতৃত্বই। বিজেপি BPFৰ ভংগৰ বিষয়টো পুনৰ বিবেচনা কৰিব ৰাষ্ট্ৰীয় নেতৃত্বই। দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে ৰাজ্যিক বিজেপিৰ বৈঠকত এই কথা স্পষ্ট কৰি ঘোষণা কৰিছে কেন্দ্ৰীয় নেতৃত্বই। মিত্ৰতা সন্দৰ্ভত নিজাববীয়াকৈ বুজ ল'বলৈ 26 নৱেম্বৰত অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা। JP নাড্ডাৰ লগত আহিব নৱনিযুক্ত প্ৰভাৰী বিজয়ন্ত পাণ্ডা। বৈঠকত 2021 বিধানসভা নিৰ্বাচনক লৈ আলোচনা কৰা হয়। মিত্ৰতাৰ অগপক লৈও বৈঠকত আলোচনা কৰা হয়। আমি সকলোৱে আজি মিলিত হৈ ৰাজ্যখনৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত তেখেতসকলক সম্পূৰ্ণৰূপে অৱগত কৰিলোঁ। ৰাজ্য চৰকাৰখনে লোৱা বিভিন্ন আঁচনিৰ কথা অৱগত কৰিলোঁ। এই সন্দৰ্ভত আগন্তুক দিনত পুনৰ বৈঠক অনুষ্ঠিত হ'ব। তেখেতসকলে আমাৰ গোটেই কথাখিনি শুনিলে। 4.5 বছৰ কাৰ্যকালত অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যিখিনি উল্লেখযোগ্য সফলতা অৰ্জন কৰিলে, বিভিন্ন শ্ৰেণীৰ ৰাইজৰ বাবে আঁচনি যেনেধৰণে সফলভাৱে ৰূপায়ণ কৰিলে, সকলোবিলাক কথা তথ্য সহকাৰে তেখেতসকলক অৱগত কৰিলোঁ। ৰাজ্যখনক ক্ষিপ্ৰভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সহযোগিতা আগবঢ়ালে, এই কথাখিনি আমি তেখেতসকলক বিতংভাৱে অৱগত কৰিলোঁ। ইফালে অগপৰ দখলত থকা সমষ্টি 2021 নিৰ্বাচনত প্ৰাৰ্থী দিব বিজেপিয়ে। ৰাষ্ট্ৰীয় নেতৃত্ব প্ৰস্তাৱ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ। বৈঠকৰ অন্তত জনালে ৰাজ্যিক সভাপতিগৰাকীয়ে 26 আৰু 27 নৱেম্বৰত অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা। বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতাৰ সৈতে বৈঠকত মিলিত হ'ব JP নাড্ডা। মিত্ৰ দলৰ স্থিতি কি আছে সেই সন্দৰ্ভত বুজ লৈছে। অসম গণ পৰিষদৰ দলৰ সন্দৰ্ভত বুজ লৈছে। BPFৰ দলৰ সন্দৰ্ভত বুজ লৈছে। আৰু বুজ লৈ পেলাই আমিও মনৰ কথা কৈছোঁ যে BPFৰ এতিয়া তেওঁলোকৰ স্থিতি কি আছে, BTC-বাসী ৰাইজৰ আশীৰ্বাদ কিমান আছে নাই, এই সন্দৰ্ভত আমি জনাইছোঁ। অসম গণ পৰিষদৰ যিসমূহ চিটত ইতিমধ্যে তেওঁলোকে নিৰ্বাচিত হৈ আহিছে আৰু সেই নিৰ্বাচিত হোৱা চিটত ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়ত কিমানকেইটাত জয়লাভ কৰিছে, আমি সেই সন্দৰ্ভতো বিতংক জনাইছোঁ। আগন্তুক দিনত মিত্ৰতা সন্দৰ্ভত ৰাষ্ট্ৰীয় সমিতিয়ে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব। BPFৰ যি পৰিৱেশ পৰিস্থিতি বা BTC-বাসী ৰাইজৰ যে আশীৰ্বাদ যে তেওঁলোকৰ ওপৰত নাই, সেই কথা ইতিমধ্যে আমি জনাইছোঁ। আৰু ৰিজাল্ট যেতিয়া ওলাব তেতিয়া গোটেইখিনি কথা আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে গম পাব। আৰু যিমানখিনি বুজিব লাগে BPF সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে জ্ঞাত হৈছে বা বুজি পাইছে বুলি আমাৰ ধাৰণা হৈছে। আমাৰ যে ফলাফল নিশ্চিত হৈ ভাল হ'ব সেই কথাষাৰ আমি জনাইছোঁ। আৰু মই যিমানখিনি অনুমান পাইছোঁ তেওঁলোকে আমাৰ কথাখিনিত একচেপ্ট কৰা যেন অনুমান হৈছে। অসম গণ পৰিষদৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰা নাই। অসম গণ পৰিষদৰ কিছুমান চিট আছে, সেই চিটত তেওঁলোকৰ বৰ্তমান স্থিতি ক'ৰবাত দুৰ্বল আছে, ক'ৰবাত হয়তো সবল আছে। আৰু সেই সন্দৰ্ভতে আমি জনাইছোঁ যে কিছুমান AGP বিধায়ক আছে, কিন্তু তাত আমাৰ পঞ্চায়তৰ সংগঠনৰ স্থিতিটো বহু ভাল বা পঞ্চায়তৰ ফলাফল বহু ভাল হৈছে, সেই সন্দৰ্ভত জনাইছোঁ। আৰু সেই সন্দৰ্ভতো তেওঁলোকে আগন্তুক দিনত কথা পাতিব। আৰু 2021 বিধানসভা নিৰ্বাচনত BTRৰ 12টাকৈ সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপিয়ে। কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকৰ অন্তত জনালে নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। BTCত বিজেপিৰ চৰকাৰ হ'লে 2021 ভংগ হ'ব BPFৰে মিত্ৰতা। সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিজেপি যোগদানত অনুমতি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ। BPFৰ কথা কোনো চৰ্চা হোৱা নাই, কিন্তু বিশ্বজিৎ দৈমাৰী ভাৰতীয় জনতা পাৰ্টিত যোগদান দিব। তাক আনুষ্ঠানিকভাৱে আজি আমাৰ পাৰ্টি, যিহেতু তেখেত MP হয়, সেইটো আমাৰ পাৰ্টিৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ড বা পাৰ্টিৰ উচ্চ নেতৃবৰ্গৰ অনুমোদন লাগে। আজি ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি JP নাড্ডা ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ভাৰতীয় জনতা পাৰ্টিৰ যোগদানক স্বীকৃতি দিয়ে। BPFৰ লগত এইটো নহ'ব। কোকৰাঝাৰত BTCত বিজেপিৰ চৰকাৰ হ'ব, এইবিলাক কোনো ফাংফুং নাই। 21 নিৰ্বাচন BTCটো ট্ৰায়েল হ'ব নহয়। যদি BTCতে বিজেপিৰ চৰকাৰ হয় আৰু 21ত এইবোৰ মিত্ৰতা ক'ত থাকিব? অগপৰ লগত মিত্ৰতা থাকিব, কিন্তু BTCত বিজেপি হ'ব আৰু বিজেপিৰ 12টা চিটতে BTCৰ বিজেপিয়ে নিৰ্বাচন খেলিব।
ৰজন্তা দেগৰ সম্ভাৱ্য বিজেপি গমনক লৈ দ্বিতীয় দিনাও বিজেপি কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে গোলাঘাটত বৃহস্পতিবাৰে সন্ধিয়া মেৰাপানীৰ বিজেপি কৰ্মীয়ে জোৰ সমদল বাহিৰ কৰাৰ পিছত শুকুৰবাৰে পুনৰ ৰজন্তা নেওগৰ বিজেপিত যোগদানৰ বিৰোধিতাৰে 10 মাইল অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ বিজেপি সমৰ্থকে হাতে হাতে জোৰ লৈ একে সমদল বাহিৰ কৰি ৰজন্তা নেওগ বিৰোধী উদ্ধনিৰে উত্তাল কৰি তোলে গোলাঘাট মেৰাপানী সংযোগী পথ যিকোনো মূল্যৰ বিনিময়ত বিজেপিৰ হৈ ৰজন্তা নেওগক টিকট নিদিবলৈ সমৰ্থকসকলে দাবী জনায় বিজেপিৰ ৰাজ্য সমিতি আমি তেখেতক বিজেপি হিচাপে আমি আঁকোৱালি ল'ব নিবিচাৰোঁ কাৰণ এইটো কাৰণে নিবিচাৰোঁ তেখেতে 20 বছৰ কাৰ্যকালত আমাৰ দুখীয়া শ্ৰেণী আমাৰ দুখীয়া যি জনসাধাৰণ তেখেতক এই জনসাধাৰণৰ ওপৰত তেখেতৰ কোনো এটা মৰম দিয়া নহ'ল তেখেতে কোনো এটা আমাক পাবলগীয়া আঁচনি বা কিবা এটা কোনো নিদিলে তেওঁ চিফ দালালখিনিৰ লগত তেওঁ ৰাজনীতি কৰিলে আমি সকলো বঞ্চিত হৈ থাকি গ'লোঁ আমি কেতিয়াও মানে অজন্তা নেওগক আমি ইয়াত বিধায়ক হিচাপে টিকেট দিয়াৰ কথা ভাবিব নোৱাৰোঁ কৰিব নোৱাৰোঁ ইফালে বিপিএফৰ পিছত বিজেপিৰ টাৰ্গেটত অগপ সমষ্টিক লৈ অগপ বিজেপিৰ মাজত সংঘাতৰ উকমুকনি অগপৰ দখলত থকা বহুকেইখন আসন বিচাৰিছে বিজেপিয়ে কমলপুৰ পাটাচাৰ কুচি বৰহমপুৰ পশ্চিম গুৱাহাটীকে ধৰি বহুকেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ যুঁজা কৰিছে বিজেপিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ ইংগিতৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপই আসন এৰি দিয়াটো দূৰৈৰে কথা 2021ৰ নিৰ্বাচনত অগপই দাবী কৰিব 40খনকৈ আসন সমষ্টিক লৈ এতিয়া অগপ বিজেপিৰ মাজত সংঘাতৰ উকমুকনি সৃষ্টি হৈছে য'ত অগপৰ দখলত থকা বহুকেইখন আসন বিচাৰিছে এতিয়া বিজেপিয়ে কমলপুৰ পাটাচাৰ কুচি বৰহমপুৰ পশ্চিম গুৱাহাটীকে ধৰি বহুকেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ যুঁজা কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ ইংগিতৰ পিছতে এতিয়া অগপই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আসন এৰি দিয়াটো দূৰৰে কথা 2021ৰ নিৰ্বাচনত অগপই দাবী কৰিব 40খনকৈ আসন ৰাজনীতিৰ বা মিত্ৰতাৰ যিটো ধৰ্ম এই ধৰ্মত এৰা ধৰা থাকিব সদায় একদম মানে একেই 2016ত যি আছিল 2021তো একেই হ'ব পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত ইয়াত কমলপুৰ থাকিব পাৰে ইয়াত পশ্চিম গুৱাহাটীও থাকিব পাৰে ইয়াত বৰহমপুৰ থাকিব পাৰে ইয়াত পাটাচাৰ কুচিও থাকিব পাৰে আৰু এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ দুই অগপ বিধায়ক সত্যব্ৰত কলিতা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা 2021 চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে আমাৰ নিৰ্বাচনী বুজাবুজি নিশ্চয় থাকিব মিত্ৰতা নিশ্চয় থাকিব আৰু মই অতি দৃঢ়তাৰে ক'ব পাৰোঁ যে মই দলৰ এগৰাকী সাধাৰণ সম্পাদক হিচাপে কৈছোঁ যে মই অহা নিৰ্বাচনত কমলপুৰ সমষ্টিত হাতীৰ প্ৰতীক লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু যিসমূহ সমষ্টিৰ কথা তেখেতসকলে উল্লেখ কৰিছে এই ক্ষেত্ৰতো মই অতি স্পষ্টকৈ ক'ব খোজোঁ যে এই আটাইবোৰ সমষ্টি আমাৰ অসম গণ পৰিষদৰ দখলত থাকিব আৰু আমাৰ প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতা কৰিব এইটোৱে স্পষ্ট কথা আমাৰ 14খন আসন আছিলে এই 14খন আসনত আমাৰ প্ৰাৰ্থী থাকিব তাৰোপৰি আমি প্ৰায় 40টা সিটৰ কাৰণে আমি ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছোঁ এই 40খন আসনতে আমাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে কথা পাতিম এতিয়াও আমি সিট বুজাবুজিৰ সন্দৰ্ভত কোনো ধৰণৰ কথা এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে নিৰ্বাচনীৰ কথা লৈ আমি কোনো আলোচনা এতিয়ালৈকে হোৱা নাই আমি পৰাজয় বৰণ কৰিবৰ কাৰণে আমিও নিদিওঁ গতিকে নিশ্চয় এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ নেতৃবৃন্দৰ লগত যেতিয়া আলোচনা হ'ব এই সম্পৰ্কত আমাৰ স্থিতি স্পষ্ট যে 14টা সিট যিকেইটা সিট আমাৰ এতিয়াও অগপৰ দখলত আছে সেইকেইটাতো আমাক লাগিব ইয়াত কোনো আপোচৰ প্ৰশ্ন নাহে আৰু অতিৰিক্তভাৱে আমি কিছু সিট আমি বিজেপিৰ পৰা বিচাৰিম আৰু প্ৰয়োজন হ'লে যদি মোৰ সিটটো তেওঁলোকক লাগে তেনেহ'লে তেওঁলোকে জয়ী হোৱা 40টা সিট আমাক দিয়ক তেতিয়াহ'লে মই পশ্চিম গুৱাহাটীটো ত্যাগ কৰিম ব্ৰেকিং নিউজ দিল্লীকে ধৰি দেশৰ কেইবাটাও স্থানত পুনৰ কৰোনাৰ প্ৰকোপ বৰ্তমান বৃদ্ধি পাবলৈ ধৰিছে আহমেদাবাদৰ পিছত ৰাজকোট চুৰাট বদোদৰাত আজিৰে পৰা সপ্তাহান্তিক খাদ্য আইন জাৰি কৰা হৈছে
কৰোনা ভেকচিনৰ বিতৰণ প্ৰক্ৰিয়াক লৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক দিল্লীত দৈনিক বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ দিল্লীত 5 লাখৰ অধিক লোক আক্ৰান্ত হৈছে এই পৰ্যন্ত দিল্লীত 8,000ৰো অধিক লোকৰ মৃত্যু দিল্লীত ওলাই আহিলে মাস্ক পিন্ধাটো বাধ্যতামূলক অন্যথা 2,000 টকাৰ জৰিমনা বিহিব আৰক্ষীয়ে ভাৰতত 90 লাখৰ অধিক লোক বৰ্তমান আক্ৰান্ত হৈছে কৰোনাত অসমতো শুকুৰবাৰে কৰোনাত আক্ৰান্ত হৈছে 164 জনকৈ লোক কিন্তু দিল্লীত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে দিল্লীকে ধৰি দেশৰ কেইবাটাও স্থানত পুনৰ কৰোনাৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে আৰু আহমেদাবাদৰ পিছত এবাৰ ৰাজকোট চুৰাট বদোদৰাত আজিৰ পৰা সপ্তাহান্তিক সান্ধ্য আইন জাৰি কৰা হৈছে কৰোনা ভেকচিনৰ বিতৰণ প্ৰক্ৰিয়াক লৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক উভতি আছো বাতৰিৰ মাজলৈ হঠাৎ প্ৰতিবাদ মুখৰ হৈ পৰিছে দুধনৈৰ মাটিয়াৰ এখন গাঁৱৰ শতাধিক ৰাইজ নিজৰ ভেটি মাটি হেৰুৱাৰ আশংকাত কেইবাটাও পৰিয়াল মাটিয়াত 57টা বছৰে বসবাস কৰি থকা শৰণাৰ্থী একাংশক বেদখলকাৰী সজাই মাটি কাঢ়ি নিব বিচৰাৰ গুৰুতৰ অভিযোগ এগৰাকী প্ৰাক্তন বিধায়কৰ লগতে আন দুজন লোকৰ বিৰুদ্ধে গৃহহীন হোৱাৰ আশংকা দিন কটাইছে মাটিয়াৰ 4 নং শৰণাৰ্থী কেম্পৰ বহু লোকে 1964 চনতে পূব পাকিস্তানত নিৰ্যাতনৰ বলি হৈ শৰণাৰ্থী হিচাপে ভাৰতলৈ অহা লোকসকল তেতিয়াৰ পৰা চৰকাৰে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰাৰ মাটিয়াটো সংস্থাপিত কৰিছিল তেতিয়াৰ পৰা প্ৰায় 57টা বছৰে গাঁওখনত স্থায়ীভাৱে থাকিবলৈ লোৱা শৰণাৰ্থী লোকসকললৈ আহিছে আৰক্ষীৰ জাননী গাঁওখনৰ ৰাইজে এগৰাকী প্ৰাক্তন বিধায়ক আৰু দীপ্তিকন দাস নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ ৰাইজৰ অভিযোগ নিশা ভূ মাফিয়াৰ এটা দলে আহি ভাবুকি প্ৰদান কৰিছে মাটি এৰি দিবৰ বাবে যাৰ ফলত এতিয়া চৰম হতাশাত ভুগিবলগীয়া হৈছে ভুক্তভোগী ৰাইজ আমাৰ দেউতাহঁতে আহিছিলে 1964ৰ পৰা আহি আমাক চৰকাৰে আমাক এই ভূমি হিচাপে আমাক এইখিনি মাটিত থাকিবলৈ দিলে আৰু আমি সেইভাৱে আমি জন্মলগ্নৰ পৰাই আমি মানে এই মাটিডোখৰ আমি ভোগ দখল কৰি আছোঁ বৰ্তমানো আছোঁ আমি কিন্তু আজি মোটামুটি 3 মাহে হ'ল মানে এই মাটিবিলাকৰ ওপৰত কিছু দুষ্ট চক্ৰই ভূমাফিয়া বুলি ক'লেও ভুল নহ'ব মানে আমি মাটিডোখৰত বাস কৰি আছোঁ আৰু মাটিখিনি অলৰেডি বিক্ৰী হোৱা বুলিও আমি মানে আমাক জনাই যে মাটিখিনি অলৰেডি বিক্ৰী হৈ গৈছে আমি মাটিটো এৰি নিদিওঁ লাগে দৰকাৰ হয় আমি জীৱনটা দিম তথাপি আমি মাটি এৰি নিদিওঁ আৰু কি আমি কেনেকুৱা ধৰণৰ আমি 10 পৰা 20 লাখ আমি মাটি ইটো আমি ৰাখিব পৰা আমাৰ শক্তি নাই দীপ্তিকন দাসে ইমান হাৰাশাস্তি কৰিছে আজি বোলে এটা নোটিছ আহে কালি বোলে এটা নোটিছ আহে এনেকুৱা হাৰাশাস্তি কৰি আছে কি লাট মণ্ডল কি গোলাম মস্তফা ইটো লাট মণ্ডল আহি পৰা আমাৰ এই 17 চনৰ পৰা বেছি আমাৰ অত্যাচাৰ ধৰিছে ৰাতি 11টা বজাত পৰ্যন্ত আমাৰ এই দীপ্তিকন দাসৰ মাটিৰ কাৰণে বাহিৰৰ পৰা ল'ৰা আমাক আহি ধুমুকি দিছে 11টা বজাত ৰাতি আহি